জয় হিন্দ বন্ধুসকল, কি খবৰ? আপোনালোক সকলো নিশ্চয় ভালে আছে। মই আজি আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আহিছোঁ, যিহেতু প্ৰায়সকলে গমেই পাইছে চাগে। কালি আমাৰ মাননীয় CM ছাৰে ফেচবুক লাইভৰ জৰিয়তে আসাম পুলিচৰ ওপৰত বহুত কথা কৈ গৈছে, যিহেতু প্ৰায়সকলে গমেই পাইছে আৰু যোনসকলে গম পোৱা নাই মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিছোঁ। যিহেতু এতিয়া আমাৰ অসম পুলিচৰ কাট অফ লিষ্ট মাৰিলে, এক্সাম ডেট ফিক্স কৰিলে, যিহেতু এবাৰ কাট অফ বহুত হাই গৈছে আমি সকলোৱে গম পাওঁ আৰু বহুতে মনতে আশা কৰি আছে যে ছেকেণ্ড লিষ্ট ওলাব বা ছেকেণ্ড লিষ্ট আমাক লাগে, বহুতে এনেকৈ মনতে ভাবি আছিলে। কিন্তু কালি CM ছাৰে ছেকেণ্ড লিষ্ট ওলোৱাৰ ওপৰত কি ক'লে আৰু অসম পুলিচৰ নতুন পোষ্ট ওলোৱাৰ ওপৰত কি ক'লে, ওলাব নে নোলাব, তাৰ ওপৰত তেওঁ ফেচবুক লাইভৰ জৰিয়তে বহুত কথা কৈ গৈছে আৰু কাট অফ কি কাৰণে বেছিকৈ গৈছে সেই বিষয়ে তেওঁ কৈ গৈছে। মই আপোনালোকক তেখেতৰ ভাষ্যটো এবাৰ মই দেখাই দিছোঁ, আপোনালোকে ভাষ্যটো চাই লওক, চাই ল'লে নিজে গমেই পাব। ADRE ৰিজাল্ট দিলে। মই অত্যন্ত আনন্দিত যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়াৰ পিছত সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে, মেধাৰ ভিত্তিত হৈছে। আৰু সঁচাকৈ চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এতিয়া কোনোবাই মোক কৈছে, মামা কাট অফ নম্বৰ বহুত হ'ল। কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে। যদি 3000 পোষ্ট থাকে, আমি 2জন কৰি বা 3জন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো। 3000 পূৰণ 2, 3000 পূৰণ 3, 9000। মেৰিট মতে 9000 নম্বৰটো আহি যোৱাৰ লগে লগে 9000 নম্বৰ লাভ কৰা ব্যক্তিজনৰ যিটো নম্বৰ, সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয়। কাট অফ কোনেও বনাই নিদিয়ে। কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে। কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে, তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই, হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। যিহেতু মই আপোনালোকৰ মাজত ভিডিঅ' ক্লিপটো দেখালোঁ, আপোনালোকে চাই গমেই পাইছে তেখেতে কি কৈছে। অসম পুলিচৰ ছেকেণ্ড কাট অফ লিষ্ট নোলায় বুলি তেখেতে কৈ দিছে। যিহেতু কাট অফ আৰু কি কাৰণে বেছি গৈছে তেখেতে সেইটোও কৈ দিছে। যিহেতু এতিয়া পোষ্ট কম আছে, কেণ্ডিডেট বহুত আছে আৰু কেণ্ডিডেটবিলাকে বহুত হাই নম্বৰ পাইছে, সেই গতিকে কাট অফটো বেছি গৈছে আৰু আসাম পুলিচৰ ছেকেণ্ড লিষ্ট নোলায় বুলি তেখেতে কৈ দিছে। আৰু লগতে এটা কথা কৈ দিছে যে অসম পুলিচৰ ছেকেণ্ড লিষ্ট নোলায় যদিও কিন্তু অসম পুলিচৰ 2025 পিছফালে অসম পুলিচৰ নিউ ভেকেঞ্চি ওলাব তেখেতে কৈ দিছে। আৰু ল'ৰা ছোৱালীখিনিক তেখেতে প্ৰেক্টিচ কৰি থাকিবৰ কাৰণেও কৈ দিছে। গতিকে মই আপোনালোকক কওঁ, আপোনালোকে ভাগি নপৰিব। যোনসকলৰ নাম অহা নাই বা ছেকেণ্ড কাট অফ লিষ্ট লাগে বুলি আপোনালোকে যোনসকলে ভাবি আছিলে বা আহিব বুলি ভাবি আছিলে, যিহেতু তেখেতে কৈ দিছে ছেকেণ্ড কাট অফ লিষ্ট নাহে আৰু তেখেতে কৈ দিছে যে সকলোৱে প্ৰেক্টিচ কৰি থাকক, 2025 পিছলৈ অসম পুলিচৰ নিউ পোষ্ট আহি যাব। সেই হেতুকে মই কৈছোঁ আপোনালোক সকলোৱে প্ৰেক্টিচ কৰি থাকক, হাৰ নামানিব, ভাঙি নপৰিব। নতুন পোষ্ট যিহেতু আহিব, আপোনালোকে এতিয়া যোনটো যুঁজত প্ৰেক্টিচ কৰি আছে সেইটো যুঁজতে প্ৰেক্টিচ কৰি থাকক, তেতিয়া আপোনালোকৰ সপোনটো পূৰণ কৰাত ভালদৰে সফল হ'ব। মই তাকে কওঁ। আৰু আপোনালোকে বা ছেকেণ্ড লিষ্ট লাগিছিলে, নাহিলে বা আমাৰ নাম নাহিলে তাক লৈ মন বেয়া কৰি নাথাকিব। যিহেতু তেখেতে কৈ দিছে এক্সাম ডেটটো ফিক্স কৰিলে আৰু ছেকেণ্ড লিষ্ট নাহে বুলি কৈয়ে দিছে আৰু লগতে কৈয়ে দিছে যে নতুন পোষ্ট আহিব 2025 পাছলৈ। সেয়াকে আপোনালোকে প্ৰেক্টিচ কৰি থাকক, ৰখি নিদিব, আপোনালোকে ভাগি নপৰিব। মই সেইটোৱে ক'ব বিচাৰোঁ, আপোনালোক সকলোৱে প্ৰেক্টিচ কৰি থাকক, তাকে কামনা কৰোঁ। সকলোৱে সপোনটো পূৰণ হওক, মই তাকে কামনা কৰোঁ। আজিলৈ আহিছোঁ পুনে এটা নতুন ভিডিঅ'ৰ সৈতে, আকৌ লগ পাম।